ইণ্ডিয়ান জইণ্ট ফেমিলি এণ্ড ইনষ্টিটিউশ্যন অফ ইণ্টাৰডিপেণ্ডেন্স এণ্ড কোঅপাৰেশ্যন। ঠিক আছে, ইণ্ডিয়ান জইণ্ট ফেমিলি মিনছ কি তিনিটা চাৰিটা বংশ একেলগে থাকা, বংশ মিনছ ফেমিলি একেলগে থাকা। তাৰপিছত তোমাৰ ফেমিলিটো আছে একেলগত, তোমাৰ বৰদেউতাৰ ফেমিলিটো আছে একেলগত, তোমাৰ খুৰাহঁতৰ ফেমিলিটো আছে একেলগত। আগতে সেইটো চিষ্টেম আছিলে, আগতে এটা ঘৰত একেলগে আছিলে। তাৰপিছত কি হ'ল, লাহে লাহে নিউক্লিয়াৰ ফেমিলি হৈ গ'ল, ট্ৰেন্সফৰ্ম হৈ গ'ল। এতিয়া জইণ্ট ফেমিলি পৰা লাহে লাহে নিউক্লিয়াৰ ফেমিলি হৈ গ'ল। এতিয়া সেনেকুৱা জইণ্ট ফেমিলি প্ৰায় কম, ঠিক আছে, বাট 10% মান আছে চাগে এতিয়াও, বাট মোষ্টলি এতিয়া বেচিকেলি হৈ গৈছে তোমাৰ নিউক্লিয়াৰ ফেমিলি। নিউক্লিয়াৰ ফেমিলি কোনবিলাক কোৱা হয়, মাদাৰ ফাদাৰ আছে আৰু তোমাৰ চিলড্ৰেন কেইটা আছে, অকল সেইটোৱে, অকল এটা ফেমিলি। ওৱান ফেমিলি হ'ল তোমাৰ নিউক্লিয়াৰ ফেমিলি। আৰু যদি তিনিটা চাৰিটা ফেমিলি একেলগত থাকে সেইটোকে কোৱা হয় জইণ্ট ফেমিলি। বা যোনটো জইণ্ট ফেমিলিৰ কনচেপ্ট আছিলে এইটো আছিলে আগতে একচুৱেলি ইণ্ডিয়ান কালচাৰ। ঠিক আছে, ইণ্ডিয়ান কালচাৰে ডেপিক্ট কৰে তোমাৰ ইণ্ডিয়ান জইণ্ট ফেমিলি চিষ্টেমটো। তো যিটো কালচাৰ আজিকালি ইৰোজ হৈ যায় আছে, বাৰে 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 কি হৈ যায় আছে, জইণ্ট ফেমিলি পৰা নিউক্লিয়াৰ ফেমিলি হৈ যায় আছে। তাৰপিছত আগতে নৰ্মেলি ঠিকে আছিলে, নতুনকে বিয়া পাতিলে, ঠিক আছে, হৈ গ'ল বেলেগ, এতিয়া আমি বেলেগকে থাকিম। আৰু আজিকালি কি হয়, ল'ৰা 18 বছৰ, হলিউড মুভি বেছিকে চাওঁ, US-ৰ কনচেপ্ট, 18 বছৰ হ'লে ল'ৰা ঘৰৰ পৰা ওলাই যায়, আমি ঘৰৰ পৰা ওলাই যাম, এক্সট্ৰা আমাক ৰুম লাগিব, ঠিক আছে। তো লাহে লাহে সেনেকে মানে বস্তুবিলাক ভেলু চিষ্টেমবিলাক ইৰোজ হৈ গুচি যাই আছে। তো এইটোৰ ওপৰত কুৱেশ্যন আহি গ'ল। তো কুৱেশ্যন চোৱা, অকল জইণ্ট ফেমিলিৰ লগতে সোধা নাই, কুৱেশ্যনটো নেক্সট পেৰাগ্ৰাফটো কি দিছে, এন ইনষ্টিটিউশ্যন অফ ইণ্টাৰডিপেণ্ডেন্স এণ্ড কোঅপাৰেশ্যন। জইণ্ট ফেমিলিত তাতে কি থাকে, বহুতকেইটা একেলগে থাকে ন, ফেমিলি মেম্বাৰ একেলগে থাকে, ঠিক আছে, কোনোবা ইমোচনেল চাপৰ্ট দিব, তো ইমোচনেল চাপৰ্ট হিচাপত কি থাকে, ইণ্টাৰডিপেণ্ডেন্স থাকে এণ্ড কোঅপাৰেশ্যন থাকে জইণ্ট ফেমিলিত, ঠিক আছে, ইণ্টাৰডিপেণ্ডেন্স এণ্ড কোঅপাৰেশ্যন। তো এইটোৰ ওপৰত আছিলে মেইন থিম এছে। তো ফাৰ্ষ্ট তোমালোকে ষ্টৰি দি ষ্টাৰ্ট কৰিব পাৰা, এনিথিং এলছ। তো চোৱা, ইয়াতে মই এটা ড্ৰাফ্ট মডেল এটা বনাই দিছো, কমপ্লিট এছে মই লিখি দিয়া নাই, এটা ড্ৰাফ্ট মডেল, অকে। তো ইয়াৰ পৰাই কন্টেন্ট লৈ পেলাই মডিফাই কৰি নিজৰ হিচাপত ৰাইট কৰা। তো ফাৰ্ষ্ট ইয়াতে জইণ্ট ফেমিলি বিষয়ে অলপমান লিখা আছে। দ্য ইণ্ডিয়ান জইণ্ট ফেমিলি এ কুইন এসেন্সিয়েল সোশ্যাল ইউনিট has been a cornerstone of Indian society for centuries, because centuries টাইমৰ পৰা একেলগে আহি আছে জইণ্ট ফেমিলি চিষ্টেমটো, encompassing multiple generation under one roof. One roof means কি এটা ঘৰৰ ওপৰতে থাকে, ঠিক আছে, ওৱান ৰূফ সেইটো কাৰণে কৈছে, এটা ঘৰৰ তলতে থাকে, গোটেই ফেমিলি বিলাক একেলগে থাকে, জইণ্ট ফেমিলি। Sharing resources and bound by intricate kinship ties. Kinship means কি family bonding. This institution has been a crucible of interdependence and cooperation. It has played a pivotal role in shaping Indian culture, values and social fabric. Because joint family তোমাক কি দিয়ে, obviously তোমাক কালচাৰ শিকায়, তোমাক ভ্যালুজ শিকায়। এনে সাপোজ নৰ্মেল তোমাৰ আছে, তোমাৰ ঘৰত মা দেউতা আছে, তুমি আছা, ওকে, সাপোজ মা দেউতা তোমাৰ দুটাই জব কৰে, তুমি ঘৰত অকলে আছা, তোমাক ভ্যালুজ কোনে শিকাব, ঠিক আছে, তোমাক কেয়াৰিং নেচাৰ যোনটো আছে সেইটো কোনে শিকাব, অবভিয়াছলি তুমি অকলশৰীয়া হৈ যাবা, ঠিক আছে। তো সেইটোৱে এতিয়া প্ৰব্লেম হৈ আছে, নতুনকে এইটো প্ৰব্লেমো কিন্তু ৰাইজ হৈ আছে, মেবি কুৱেশ্যন সুধি দিব পাৰে পিছলৈকে, এইটো প্ৰব্লেম ৰাইজ হৈ আছে, ঠিক আছে। তো বা জইণ্ট ফেমিলি থাকিলে কি হয়, তোমাক কালচাৰ শিকাব, ভ্যালুজ শিকাব, গোটেইবিলাক বস্তু শিকাব জইণ্ট ফেমিলিত, ওকে। তো এইটো এটা মেইন বেনিফিট আছে জইণ্ট ফেমিলিত। তো এনেকে ইন্ট্ৰডাকশ্যন দিব পাৰা তোমালোকে, বা তোমালোকে আগতে সিদিনা কৈছো মই, এটা ষ্টৰি হিচাপত ট্ৰাই কৰিব পাৰা, ওকে। টোটেল 12 পেজ থাকে, 12 পেজৰ তোমাৰ 3 পেজ এফালে 1.5, এফালে 1.5 ইন্ট্ৰডাকশ্যন এণ্ড কনক্লুজনত যাব, মাজত থাকিব 9 পেজ লিখাৰ কাৰণে বডি। তো 1.5 পেজৰ তোমাৰ সাপোজ তিনটা পেৰাগ্ৰাফ লিখিলা তুমি, ওকে। ফাৰ্ষ্ট পেৰাগ্ৰাফ তুমি ষ্টৰি হিচাপত ষ্টাৰ্ট কৰিব পাৰা, এনিকডট হিচাপত ষ্টাৰ্ট কৰিব পাৰা, বা এনিথিং এলছ ডাটা যদি ফেক্টছ আছে তোমালোকৰ সেইটো হিচাপত ষ্টাৰ্ট কৰিব পাৰা। নেক্সট সেকেন্ড পেৰাগ্ৰাফত লিংক লগাব লাগিব, যোনটো এইটো পেৰাগ্ৰাফ হয়, লিংক লগাব লাগিব ইণ্ডিয়ান জইণ্ট ফেমিলি চিষ্টেমৰ ওপৰত কি সুধিছে কুৱেশ্যনটোত। নেক্সট থাৰ্ড পেৰাগ্ৰাফত ক'ব লাগিব তুমি এইখন এছেট আমি এইটো ক'ব যাই আছো, হোৱাট ইজ জইণ্ট ফেমিলি, হোৱাট ইজ দ্য কনচিকুৱেঞ্চেছ অফ জইণ্ট ফেমিলি, তো জইণ্ট ফেমিলি কেনেকুৱাকৈ কোঅপাৰেশ্যন এণ্ড ইণ্টাৰডিপেণ্ডেন্স বিল্ড আপ কৰে, সেইবিলাক তুমি থেচিছ হিচাপত লিখিব লাগিব থাৰ্ড পেৰাগ্ৰাফত। দেন তোমাৰ ষ্টাৰ্ট হ'ব বডি জইণ্ট ফেমিলিৰ ওপৰত। ফাৰ্ষ্ট লিখিলা তুমি হোৱাট ইজ জইণ্ট ফেমিলি, ডেফিনেশ্যন দিলা, দেন তোমাৰ কুৱেশ্যনটো যি সুধিছিলে, কুৱেশ্যনটো মেইনলি কি সুধিছিলে, এইটো ইনষ্টিটিউশ্যন অফ ইণ্টাৰডিপেণ্ডেন্স এণ্ড কোঅপাৰেশ্যন, তো সেইটো লাইনত কিন্তু লিংক লগাব লাগিব। জইণ্ট ফেমিলি কেনেকুৱাকৈ কোঅপাৰেশ্যন বিল্ড আপ কৰে আৰু ইণ্টাৰডিপেণ্ডেন্স এটাই আনটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে, কেনেকুৱা ফৰ্মত, কালচাৰৰ ফৰ্মত, ইকনমিক ডিপেণ্ডেন্স থাকে, বহুতখিনি ভ্যালুজৰ ক্ষেত্ৰত ডিপেণ্ডেন্স থাকে। তো এনেকে লিংক লগাব লাগিব, ঠিক আছে। জাষ্ট ড্ৰাফ্ট মডেল এটা মই দি দিছো, বাকীখিনি কাম কিন্তু তোমালোকৰ, ৰিড কৰিবা, এনালাইজ কৰা, আণ্ডাৰষ্টেণ্ড কৰা, নিজৰ ভাষাত লিখা, ঠিক আছে। যদি অসমীয়াত লিখা অসমীয়াতো লিখা, যদি ইংলিছত লিখা ইংলিছত লিখা, বাছ যি আছে PDF অলৰেডি তোমালোকৰ হাতত আছে আগৰ পৰাই, জাষ্ট ৰিড কৰা। কনটেক্সট মিনছ ৰিড কিয় কৰিব দিছো, কনটেক্সট আমি কি কি ইনক্লুড কৰিম বা কেনেকুৱা টাইপত থাকিব এছেখন, ঠিক আছে। তো অলপমান ড্ৰাফ্ট আছে, ৰিড কৰা, এনালাইচিছ কৰা, দেন ভাবা মই ইয়াতে কি কি ইনক্লুড কৰিব পাৰো, ইন্ট্ৰডাকশ্যনটো মই কেনেকৈ দিলে ভাল হ'ব, বেটাৰ হ'ব, কনক্লুজনটো মই কেনেকৈ দিলে বেটাৰ হ'ব, অফকোৰ্স তোমাৰ ইন্ট্ৰডাকশ্যন তোমাৰে,
বেলেগৰ নহয় তুমি যোনটো থিংকিং ভাবি আছা সেইটো বেলেগে ভাবিব নোৱাৰে তো সকলোৰে ইন্ট্ৰডাকশন বেলেগ হ'ব সকলোৰে কনক্লুজন কিন্তু বেলেগ হ'ব ষ্টৰি সকলোৰে বেলেগ হ'ব বডি সকলোৰে বেলেগ হ'ব তো এইখিনি নিজৰ হিচাপত ৰাইট কৰা জাষ্ট ট্ৰাই কৰা লিখি পেলাই একো কৰিব নালাগে জাষ্ট ট্ৰাই কৰা অলপমান ভাবা টাইম লোৱা আৰু এনেও তোমাৰ টাইম লাগিবই এছেট এনেকুৱা নহয় যে 10 মিনিটত এছে এখন লিখি দিম জিএছ পেপাৰ কিন্তু 10 মিনিটত লিখিব লাগিব বাট এছে কিন্তু সেনেকুৱা নহয় এছে তোমাৰ 1.5 আৱাৰ্ছ থাকিব এখন এছেৰ কাৰণে 3 আৱাৰ্ছত দুখন আছে ন 1.5 আৱাৰ্ছ পাবে এখন এছেৰ কাৰণে তো তুমি 1.5 আৱাৰ্ছ সাপোজ ভাবতে লোৱা যে কি এড কৰিম তো এনেকুৱা কৰিব পাৰা সাপোজ মনডে টু ফ্ৰাইডে টু পঢ়িলো স্যাটাৰডে অকল মই এছে প্ৰেক্টিছ কৰিম এখন জাষ্ট এটলিষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা জাষ্ট এনেই প্ৰেক্টিছ কৰি চাও বাকি কন্টেন্ট যি হয় হ'ব জাষ্ট ট্ৰাই কৰি চাও ট্ৰাই কৰা ন এটা ষ্টেপটো লোৱা ফাৰ্ষ্ট ষ্টেপ অলপকে ট্ৰাই কৰিলেতো হ'ব না এটা ষ্টেপকেতো ওপৰলৈকে যাবা ন এছে ডাইৰেক্ট এস্কেলেটৰ থৈ দি নাজানো এটা ষ্টেপেদি যাব লাগিব আমি তো জাষ্ট ট্ৰাই কৰা তো সেকেন্ড প্যাৰাগ্ৰাফত কি কৈছে as its core the joint family is characterized by a strong sense of shared identity and purpose লগে লগে আহিব তোমাৰ কনটেক্সট কোৱেশ্চন যি লিংক কৰিছিলে কোৱেশ্চন কি কৈছিলে কোঅপাৰেশন এন্ড ইন্টাৰডিপেন্ডেন্স ঠিক আছে তো এখানে ইয়াতে কি কৈছে characterized by strong sense of shared identity and purpose members ranging from grandparents to grandchildren of course joint family সকলোবিলাক থাকে ন grandparents means তোমাৰ যোনটো জেনাৰেশন গ্যাপ আছে তাতে গম পোৱা যায় তোমাৰ গ্ৰেণ্ডপেৰেন্টছ থাকিব ককা আইতা থাকিব এফালে তোমাৰ একদম নাতি যোনবিলাক থাকে গ্ৰেণ্ড চিলড্ৰেন তেওঁলোকো থাকিব ঠিক আছে মাজত যোনটো গোটেই এণ্টাৰ জিনিঅলজিটো থাকিব তাতে আৰু বাউণ্ড টুগেডাৰ বাই ফেমিলি বণ্ডছ ডেট প্ৰেজেন্ট ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট নিজৰ নিজৰ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট আছে আৰু সকলোবিলাক একেলগে থাকিব বাউণ্ড টুগেডাৰ মিলি থকাটোৱে হ'ল তোমাৰ জইণ্ট ফেমিলি গ্ৰেণ্ড পেৰেণ্টছৰ পৰা গ্ৰেণ্ড চিলড্ৰেনলৈকে This collective ethos fosters a deep sense of belonging and security, providing a safety net for its members in times of adversity. Means কি কৈছে এই collective ethos means কি গোটেইবিলাক একেলগে থাকে যোনটো এটোকে কয় collective ethos তেওঁলোকৰ একেলগে আছে তেওঁলোকৰ এটা deep connection আছে deep family member লগত connection আছে যেতিয়া তোমাৰ securityৰ ওপৰত কিয় প্ৰবলেম আহিব বা safetyৰ ওপৰত প্ৰবলেম আহিব তেতিয়া কোনে হেল্প কৰিব ultimately family আহিব তোমাৰ ঠিক আছে তো গোটেইবিলাক একেলগে আছে যেতিয়া তোমাৰ adversity প্ৰবলেম হয় যেতিয়া তোমাৰ ক্ৰাইসিস হয় ক্ৰাইসিসৰ ওপৰত কোনে হেল্প কৰিব তেওঁলোকে হেল্প কৰিব ন হাউস কোনোবা এটা কিবা ফ্যামিলিৰ ওপৰত ক্ৰাইসিস হৈছে এটো ইকোনমিক ক্ৰাইসিসে হওক বা এনিথিং এলস কিবা ৰিলেটেড ক্ৰাইসিসে হওক তেতিয়া হেল্প কোনে কৰিব ফ্যামিলি মেম্বাৰ বাকি মেম্বাৰ বিলাকে একেলগে হেল্প কৰিব যদি সকলোৱে জয়েন্ট ফ্যামিলিত থাকে ঠিক আছে বাট এতিয়া প্ৰবলেম হ'ল এতিয়াটো নিউক্লিয়াৰ ফ্যামিলি হৈ গ'ল কোন ক'ত আছে একো কন্টাক্ট নাই অকল হোৱাটসএপ গ্ৰুপ এটা বনোৱা আছে তাতে হেতুৱে আছে আজিকালি হেতুৱে প্ৰবলেম ন হোৱাটসএপ গ্ৰুপ এটা আছে না মেছেজ আহে না কিবা আহে এটা বিয়া পাতিব মেছেজ আহিব হেতুৱে নিউক্লিয়াৰ ফ্যামিলি হেতুটো প্ৰবলেম আহে ন যেতিয়া প্ৰবলেম আহিব অবভিয়াসলি কোন আহিব ফ্যামিলি মেম্বাৰ আহিব ন আগত তোমালোকৰ The pooling of resources, both human and material, enables the family to undertake ventures that would be beyond the capacity of individual members, from agriculture and business to education and healthcare. The joint family has been a catalyst for economic growth and social progress. Because তোমালোকে কিছুমান চাইছা চাগে আগতে যোনটো বিজনেস আছিল বিজনেসটো কন্টিনিউ কৰি থাকে গোটেই ফ্যামিলি সিস্টেমটোৱে ঠিক আছে যেনেকৈ কিছুমান ফ্যামিলি আছে তোমাৰ আদানিৰ ওপৰত কিছুমান ফ্যামিলি বিৰলা ফ্যামিলি আছে বহুত বিলাক আছে এনেকে ফ্যামিলি আছে তোমাৰ তো সেই ফ্যামিলি লিনিয়েজ এটা থাকে বিজনেছৰ ক্ষেত্ৰত ঠিক আছে বিগত তেওঁলোকে কি কৰি আছে অবভিয়াসলি সোশ্যাল কোঅপাৰেশন কৰি আছে ঠিক আছে দেন সোশ্যাল কোঅপাৰেশনৰ লগতে ইকোনমিক গ্ৰোথো কৰি আছে অবভিয়াসলি ঠিক আছে তো এগ্ৰিকালচাৰৰ পৰাই এডুকেশ্যনৰ পৰাই হেল্থ কেয়াৰ লৈকে জয়েন্ট ফ্যামিলি কি কৰে ক্যাটালিস্ট হিচাপে কাম কৰে মাজত কাৰ ইকোনমিক গ্ৰোথ এণ্ড সোশ্যাল প্ৰগ্ৰেছ দেন নেক্সট টপিক কি ফাৰ্স্ট ওয়াজ হয় ইন্টাৰডিপেন্ডেন্স ইন্টাৰডিপেন্ডেন্স ওয়ার্ডটো কোড আসলে ফার্স্ট তোমার যোনটো কোয়েশ্চন হইছিলে কোয়েশ্চন আছে মিস কোয়েশ্চনত যি হইছে সেই কনটেক্সটৰ ভিতৰতে লিখিব লাগিব ওকে ডাইরেক্ট জয়েন্ট ফ্যামিলি বলে এক্সপ্লেইন কৰি আছো তেনেকুৱা নহয় বাস কোয়েশ্চন খুদিছে ইন্টাৰকানেক্টেড আছে ইন্টাৰডিপেন্ডেন্স কোঅপাৰেশন কোঅৰ্ডিনেশন হইছে কথা হইছে আৰু কোঅপাৰেশন কোঅৰ্ডিনেশন এণ্ড ইন্টাৰডিপেন্ডেন্সৰ কথা আমি লিখিব লাগিব সেই কনটেক্সটটো আনি পেলাই কানেক্টেড কৰি পেলাই এছেখন গোটেই টানি নিব লাগিব ওকে নেক্সট Interdependence is the lifeblood of the joint family because তেওঁলোকে এটাৰ ওপৰত এটা ডিপেন্ডেন্ট হৈ থাকে হেকে ওয়ার্ড বিলাক কি কৈছে লাইফ ব্লাড আৰু যিমান বিলাক ওয়ার্ড আছে ন সেই ওয়ার্ড বিলাক তোমালোকে আন্ডাৰলাইন কৰিবা ইম্পৰ্টেন্ট ওয়ার্ড বিলাক এসেট আন্ডাৰলাইন কৰিবা আৰু এসেট কেতিয়াও ডায়াগ্ৰাম ফ্লো চাৰ্ট নিদিবা পইণ্ট ওয়াইজ নিলিখিবা ডাইৰেক্ট প্যাৰাগ্ৰাফ ওকে এটাই কাম কৰিব পাৰা তোমালোকে আন্ডাৰলাইন বাকি একো কাম কৰিব নোৱাৰা এসেট joint family members rely on each other for support care and companionship obviously member বিলাকে rely কৰে এটাৰ আনটোৰ ওপৰত okay the elderly find solace in the company of their children and grandchildren while the young benefit from the wisdom and experience of the elder যোনটো joint family থাকিব suppose এটাটো হেড থাকিব ন first grandparents grandmother বা grandfather কোনবা এটা হেড থাকিব তেওঁ গোটেইখিনি কন্ট্ৰোল কৰি থাকে তেওঁক আদৰ্শ হিচাপে মানে তেওঁক কি আছে তেওঁৰ যিখিনি এক্সপেৰিয়েন্স আছে সেইখিনি হিচাপে মানে আৰু ইয়ং চিলড্ৰেন কি কৰে এনজয় কৰে
ঠিক আছে ইয়ং চিলড্ৰেন এনজয় নকৰে তেওঁলোকৰ যি এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চৰ পৰা শিকে ঠিক আছে সাপোজ তোমাৰ মাদাৰ ফাদাৰ দুটা জব কৰে তোমাৰ মাদাৰ ফাদাৰ দুটা জবত গ'ল তুমি এতিয়া অকলে নোহোৱা ন এতিয়া তোমাৰ হাতত কি আছে জয়েন্ট ফেমিলি যেহেতু আছে তোমাৰ গ্ৰেণ্ড পেৰেণ্টছ আছে গ্ৰেণ্ড চিলড্ৰেন আছে বা বেলেগ বেলেগ তোমাৰ এণ্টাৰ ফেমিলি মেম্বাৰ মানুহখিনি আছে ঠিক আছে তুমি এটা কি পাবা ইমোচনেল ছাপৰ্ট পাবা ইমোচনেল কেয়াৰিং এটা পাবা ঠিক আছে এটা প্ৰটেক্টিভ মেজাৰ্ছ তুমি পাবা বা যোনটো তেতিয়া অকলে থাকিলে নোপোৱা মেবি তো জয়েন্ট ফেমিলি কিন্তু বাট এইটো বস্তু পাবা ওকে তো সেইটো কাৰণে মেইনলি কুৱেশ্যন বিলাক আহে The division of labor based on age, division of labor means কি কোনে কি কাম কৰিব এজ হিচাপত থাকিব ঠিক আছে কাৰোবাৰ এজ একদম সৰু হৈ আছে তেওঁ খেলা ধূলা কৰি থাকিব কাৰোবাৰ এজ অলপ ডাঙৰ হৈ আছে তেওঁ কাম কৰিব সেনেকুৱা হিচাপত থাকিব based on an age gender and ability ensures the smooth functioning of the household the sharing of responsibilities from cooking and cleaning to child rearing and elder care fosters a sense of equity and cooperation ঠিক আছে because child rearing থাকিব তাতে ঠিক আছে হাউস হোল্ড ওয়ার্কও কোনবাই কৰিব তাতে ওকে প্লিজ সকলোৰে ডিভিজন অফ ওয়ার্ক বিলাক বেলেগ বেলেগ হৈ থাকিব কোন কেনেকুৱা তোমাৰ আৰু সেই ডিভিজন অফ ওয়ার্ক মেটাৰ কৰিব ৰিলেটেড টু এজ জেন্ডাৰ আৰু বাকি যিমান বিলাক তোমাৰ আছে ফ্যামিলি ওকে ডিভিজন অফ লেবাৰটো ভাগ কৰি দিব তো চাইল্ড ৰিয়াৰিঙৰ পৰাই তোমাৰ কুকিঙলৈকে গোটেইখিনি বস্তু ডিভাইড হৈ থাকিব এটা জয়েন্ট ফ্যামিলি সেইকাৰণে কৈছে দা জয়েন্ট ফ্যামিলি ডাজ সার্ভ এজ এ মাইক্ৰজম অফ সোসাইটি where individuals learn the values of sharing caring and mutual support আৰু এইখিনি বস্তু তোমালোকৰ এই লাইন বিলাক কোড আছে তোমাৰ এথিক্স এণ্ড ইন্টিগ্ৰিটি জিএস পেপাৰ 4 তাতে পঢ়িবা তোমালোকে হোৱাট ইজ ভ্যালুজ হোৱাট ইজ অনেষ্টি হোৱাট ইজ ট্ৰুথ এইবিলাক তাতে পঢ়িবা তুমি এথিক্সত তোমালোকে এই যে দেখা পোৱা আছে কেয়াৰিং নেচাৰ ভ্যালুজ এথিক্স এইবিলাক সব এথিক্সত এটা এটা ডেফিনেশ্যন ওয়াইজ লাগিব এটা এটা এক্সাম্পল ওয়াইজ লাগিব হোৱাট ইজ ভ্যালুজ অকল ভ্যালুজ বুলি ক'লে নহব শিষ্টাচাৰ বুলি ক'লে নহব ডেফিনেশ্যন দিব লাগিব প্ৰপাৰ ঠিক আছে হোৱাট ইজ হিউম্যানিটি তোমাৰ অবভিয়াসলি গোটেইবিলাক লাগিব তোমাৰ এইবিলাক সব আহিব এথিক্সত সেইকাৰণে এছএৰ প্ৰিপাৰেচন মানে প্ৰথমতে নকৰে এছএৰ প্ৰিপাৰেচন এটা হল হোলিষ্টিক প্ৰিপাৰেচন তোমাৰ হিষ্ট্ৰীৰ পৰা অলপমান নলেজ থাকিব লাগিব সোসাইটিৰ এইবিলাকতো সোসাইটিৰ টপিক হয় সোসাইটিৰ ওপৰতো নলেজ থাকিব লাগিব ইভেন এথিক্সৰ পৰাও নলেজ থাকিব লাগিব আৰু এথিক্সৰ এনেকুৱা নহয় যে এথিক্সৰ নলেজ অকল এথিক্সতে কামত আহিম এথিক্সৰ নলেজ সবতে এপ্লাই হয় বাকি এন্টাৰ জিএস পেপাৰ এপ্লাই হ'ব তোমাৰ ইন্টাৰভিউটো এপ্লাই হ'ব ইভেন তোমাৰ এছএ পেপাৰতো এপ্লাই হ'ব তোমাৰ এথিক্স এই লাভিং কেয়াৰ এইবিলাক সব কোৰ লাইন এইবিলাক সব লাইন বিলাকে এথিক্সত বোলে এথিক্সতে পঢ়িবা এইবিলাক সব লাইন কম্পেশন যিমান বিলাক আছে কম্পেশন এম্পেশন এম্পেথি সিম্পেথি এইবিলাক সব এটা এটা ডেফিনেশ্যন লাগিব এম্পেথি সিম্পেথি কম্পেশন এইবিলাক সব এথিক্সত পঢ়িছে তোমালোকে নেক্সট কোঅপাৰেশন এটো কি চালো আমি ইন্টাৰডিপেন্ডেন্স বিকজ যোনটো কনটেক্সট আছিলে কনটেক্সটৰ বাহিৰত কিন্তু যোৱা নাই কনটেক্সট ৰিলেটেড কোৱেশ্চন সুধিব বিকজ তোমালোকৰ যেতিয়া এক্সামিনাৰ চাবন বস্তুবিলাক কনটেক্সটৰ ভিতৰত আছে নে নাই তুমি জয়েন্ট ফ্যামিলি লিখিব দিছে তুমি জয়েন্ট ফ্যামিলি বেলেগ বেলেগ কিবা লিখি দিছা এনেকুৱা নহয় কনটেক্সটৰ ভিতৰত থাকিব লাগিব তুমি লিখনি লাইনস লিখিছা ওকে নেক্সট আহিলে তোমাৰ কোঅপাৰেশন ইজ another hallmark of the joint family major decisions are typically made through consensus means কি একেলগে লোৱা ডিসিশন সাপোজ তোমাৰ গ্ৰুপত ফ্যামিলিটোত 20 জন মানুহ আছে অকল ডিসিশন এটাই নলয় মিটিং পাতিব গোটেই 20 জনে বহিব ঠিক আছে বহি ফেলাই এটা বিল্ড আপ কৰিব কোনবা এটা কব এইটো ভাল হয় কোনবা এজনে কব এইটো ভাল হয় কোনবা এজনে কব এইটো বেয়া হয় এইটো ভাল হয় তো মিটিং পাতি ফেলাই মিলা প্ৰীতিৰ মাজেৰে যেটো ডিসিশন লব সেইটোকে কয় কনসেনসাস ওৰিয়েন্টেড ডিসিশনস মিন্স একেলগত সামূহিকভাৱে লোৱা ডিসিশনটো সকলোৰে মিন্স ভিউটো তোমাৰ আহিব আৰু এটোৱে কি কৰে কনসেনসাস ওৰিয়েন্টেড ডিসিশনে তোমাৰ ডেমোক্ৰেসি স্ট্ৰেন্থেন কৰে বিকজ ডেমোক্ৰেসি মিন্স কি ডেমোক্ৰেসি হবলৈ গলে ডেমোক্ৰেসি এটাই গুণ সেইটো হল তোমাৰ ইলেকশনস এন্ড তোমাৰ সকলোৱে নিজৰ ভয়েস থাকা মানুহৰ ভয়েস আছে ঠিক আছে আৰু সেইটোকে তোমালোকৰ কনস্টিটিউশনৰ ভাষাত পলিটিৰ ভাষাত কোৱা হয় কনস্টিটিউশনালিজম পিপলস ভয়েস মানুহৰ ভয়েস আছে তোমাৰ ডেমোক্ৰেসি ডিক্টেটৰশিপত কিন্তু তোমাৰ ভয়েস নাই মিলিটাৰী ৰুলত তুমি একো কথা ক'ব নোৱাৰা বা ডেমোক্ৰেসিত তুমি নিজৰ কি আছে ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন আছে আৰ্টিকল 19 আছে ঠিক আছে তোমাৰ ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন আৰ্টিকল 21 আছে ৰাইট টু লাইফ আছে তোমাৰ তো এটো এটা হল কনসেনসাস ওৰিয়েন্টেড এটো কি কৰে তোমাৰ ডেমোক্ৰেটিক প্যাটাৰ্ন অফ সোসাইটিক শো কৰে তো ইয়াতে লিংক কৰি দিব পাৰা তোমাৰ ডেমোক্ৰেটিক প্যাটাৰ্ন অফ সোসাইটি ডেমোক্ৰেটাইজেশন অফ ফ্যামিলি ঠিক আছে ডেমোক্ৰেটাইজেশন অফ ফ্যামিলি ইয়াতে লিংক কৰিব পাৰা এইবিলাক টপিকস with a view of all members being given due consideration. This democratic approach, here to likha hai next line. This democratic approach strengthen the family bond and prevent the emergence of conflict. Jate manuhor majot kajia nalage family tor majot jate eko conflict nohoy because conflict hole ki hobo teloke meeting patibo সকলো একেলগে বহিব বহি ফেলাই সকলো ভয়েস টু কোনা মেটাৰ কৰে কোনবা তা কিবা কব কোনবা তা ভাল বেয়া সকলে কব সকলে মিটিং পাতি ফেলাই যি ডিসিশন হ'ব এটা সামূহিকভাৱে ডিসিশন লোৱা যাব এটা ডেমোক্ৰেটিক প্ৰসেছত ডিসিশন এটা লোৱা যাব ওকে Next,
The joint family also provides a platform for collective actions when faced with challenges such as natural disasters, economic hardship, or social discrimination. The family unites to overcome adversity. The spirit of solidarity has been instrumental in preserving Indian culture and traditions amidst the forces of modernization and globalization. Means কি কথা কৈছে ইয়াতে যেতিয়া তোমাৰ প্ৰবলেম এটিক আহে সাপোজ কিবা ইকনমিক প্ৰবলেম হওক বা কিবা দুৰ্যোগে হওক বা কিবা ফ্লাড আহি গল বা এনিথিং এলস কিবা এটা আহি নাই ইয়াতে দুৰ্যোগ ঠিক আছে তেতিয়া তোমাৰ নেচাৰেল ডিজাস্টাৰ হয় বা নেচাৰেল ডিজাস্টাৰে হওক বা ইকনমিকৰ ক্ষেত্ৰতে প্ৰবলেম হওক সাপোজ কিবা ফাইনেন্সৰ প্ৰবলেম এটা হৈছে বা কাৰোবাৰ কিবা বেমাৰ হৈছে ডিজিজ এটা হৈ গৈছে অবভিয়াসলি তাতে ফাইনেন্সৰ প্ৰবলেম আহি যাব পাৰে বা সোসাইটিৰ ক্ষেত্ৰতে কিবা প্ৰবলেম নহওক তো জয়েন্ট ফ্যামিলি থাকিলে কি হয় সকলোৱে সাপোৰ্ট কৰে এটাই আনটোক সাপোর্ট কৰিব আৰু এটা ইউনিটি এন্ড ডাইভাৰ্সিটি হৈ থাকে ইউনিটি এটা বন্ড ক্ৰিয়েট হৈ থাকে প্লাস কোনো কাকো নেৰে সাপোজ কিবা এটা নেচাৰেল ডিজাস্টাৰ হৈ থাকিলে আমি সকলোৱে একেলগত থাকিম কোনো কাকো এৰি নিদিও নৰ্মেল নিউক্লিয়াৰ ফ্যামিলি হলে কি হ'ব সব কোনো কাকো সাপোর্ট নাই কোনো কাকো সাপোর্ট কৰিব নোৱাৰে ঠিক আছে এটাই ফ্যামিলি থাকিব তেওঁলোকে নিজৰ হিচাপত চলিব লাগিব বা জয়েন্ট ফ্যামিলি হলে কি হয় চাৰিটা পাঁচটা ফ্যামিলি একেলগত আছে কাৰোবাৰ কিবা ইকনমিক প্ৰবলেম হৈছে তেতিয়ালে একো প্ৰবলেম নহয় বাকি এটাই মেনেজ কৰি ল'ব ঠিক আছে সাপোজ পাঁচটা ফ্যামিলি আছে এটাৰ কাৰোবাৰ ইকনমিক প্ৰবলেম এটা হৈ গল বাকি চাৰিটাইতো মেনেজ কৰি দিব ন মানে নিউক্লিয়াৰ ফ্যামিলিটো তেনেকুৱা নহয় নিউক্লিয়াৰ ফ্যামিলি তোমাৰ যদি কিবা প্ৰবলেম আছে তোমাৰো প্ৰবলেম আছে কোনো হেল্প কৰিব নাহে ইয়াতে ওকে তো সেইটো এটা কয় আছে কেয়াৰিংৰ ক্ষেত্ৰত আৰু এইটো কি কৰে প্ৰিজাৰ্ভ আমাৰ যোনটো ইণ্ডিয়ান কালচাৰ আমাৰ সেই ইণ্ডিয়ান কালচাৰটো প্ৰিজাৰ্ভ কৰি আছে থ্ৰু দা কোঅপাৰেশ্যন এণ্ড কোঅৰ্ডিনেশ্যন বিকজ জয়েন্ট ফ্যামিলি আজিৰ কনসেপ্ট নহয় আজিতো ইৰোজন হৈ যায় আছে এইটো আমাৰ পুৰণা ওল্ড ট্ৰেডিশনছ কনসেপ্ট ওল্ড ট্ৰেডিশন মানুহবিলাকে একেলগত আছিলে ওকে ওল্ড ট্ৰেডিশন বাট সেই ট্ৰেডিশনটো এতিয়া নোহোৱা হৈ যায় আছে বিকজ কিয় ডিউ টু মডাৰ্ণাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন বিকজ আজিকালি গ্লোবেলাইজেশ্যন হৈ আছে ফাৰ্স্ট ফ্যামিলি মেম্বাৰ কোনো বেলেগত জবৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক মডাৰ্নাইজেশ্যন ক্ষেত্ৰত আৰু গ্লোবেলাইজেশ্যন সেপাৰেট হৈ যায় আছে তো জয়েন্ট ফ্যামিলি টাৰ্নস ইনটু নিউক্লিয়াৰ ফ্যামিলি ওকে তো সোৱা কোঅপাৰেশ্যন ইন্টাৰডিপেন্ডেন্স এইবিলাক যিমান যি ৱৰ্ড আছে ৱৰ্ডৰ লগত লিংক লাগি পেলাই বস্তুবিলাক যাবা ফাৰ্স্ট আমি কোঅপাৰেশ্যন কেনেকুৱা হয় দেখালো কনফ্লিক্ট কেনেকুৱাকৈ বন্ডিং হৈ থাকে দেখালো দেন কলেজে লাষ্টত যে এইটো হয় ইণ্ডিয়ান কালচাৰ প্ৰিজাৰ্ভ কৰি আছে বাট মডাৰ্নাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যনৰ কাৰণে সেইটো নোহোৱা হৈ যায় লাহে যাই আছে ঠিক আছে নেক্সট The joint family has also played a significant role in social welfare. Of course, social welfare to তেওঁলোকে কিন্তু হেল্প কৰে তেওঁলোকে কামত কৰে joint family because তাতে অকল এটা family dependent on থাকে বহুত কিটা family লগ থাকে okay it has provided a safety net for widows orphans and the disabled persons enduring their physical and emotional well-being. Next, the institution has also been a source of support for women, empowering them to participate in economic activities and decision making. To women empowerment কাৰণে হেল্প কৰে womenক সাপোর্ট কৰে আৰু তেওঁলোকৰ ডিসিশন মেকিংতো কোনে হেল্প কৰে জয়েন্ট ফ্যামিলিয়ে হেল্প কৰে okay the joint family is emphasis on education has contributed to the creation of a skilled workforce which has been crucial for India's development means কালক কানেক্টেড কৰিছো ইয়া ইকনমিৰ লগত কানেক্ট কৰিছো সোসাইটি ইকনমিক্সৰ লগত কানেক্ট কৰিছো ইয়াতে কি কথা কৈছে জয়েন্ট ফ্যামিলিয়ে এডুকেশনৰ ওপৰত গুৰুত্ব দিয়ে আৰু এডুকেশন পালে তোমাৰ কি হ'ব স্কিল ওয়ার্কফোর্স আহিব আৰু স্কিল ওয়ার্কফোর্সে কালত ডিপেন্ড কৰিব ইণ্ডিয়াৰ ডেভেলপমেন্টৰ ওপৰত গ্ৰো কৰিব তো লগে ইয়াতে আৰু এটা লাইন লিখি দিব পাৰা যোনটো আমাৰ ড্ৰিম 5 ট্ৰিলিয়ন ডলাৰ ইকনমি সেইটোটো হেল্প কৰিব কোনে জয়েন্ট ফ্যামিলি ইনডাইৰেক্টলি লিংক কৰি আছে সোসাইটি ইকনমি সব লিংক আৰু এতিয়ালৈকে যিমান চাই আছা নিগেটিভ বস্তু পাইছা নেকি নিগেটিভ নাই বিকজ সব পজিটিভতে আছে বিকজ এছেখনে পজিটিভত লিখিব দিছে তো সেইটো এটা মিস্টেক হয় কিছুমানৰ ঠিক আছে ইয়াতে প্ৰথমতে কি কৰিছিলে কোৱেশ্চনটোত জয়েন্ট ফ্যামিলি আছিল তোমাৰ ইন্টাৰ কানেক্টেড এণ্ড কোঅপাৰেশ্যন ক্ষেত্ৰত কেনেকৈ হেল্প কৰে সেইটো কথা কৈছে মিন্স এন্টাৰ এছেখন তোমাৰ পজিটিভ ওয়েতে লিখিব দিছে তোমাৰ নিগেটিভ ওয়েত লিখিব দিয়া নাই নিগেটিভো লিখিব লাগিব কেনেকৈ ইৰোজ হৈছে সেইটো লিখিব লাগিব বাট এতিয়ালৈকে পজিটিভে আছে কিন্তু যদি প্ৰথমৰ পৰা যদি নিগেটিভ লিখি দিয়া নিগেটিভ কৰি লিখি দিয়া তেতিয়ালৈকে এন্টাৰ এছেখন কিন্তু বেলেগ ডিৰেকশ্যনত গুচি যাব মই যোনটো তোমাক লিখিব দিয়া নাই লিখিব তোমাক কি দিছে কেনেকৈ জয়েন্ট ফ্যামিলি কোঅপাৰেশ্যন এণ্ড কোঅৰ্ডিনেশ্যন কৰে কেনেকৈ ইন্টাৰডিপেন্ডেন্স হৈ থাকে সেইটোৰ ওপৰতে লিখিব দিছে ওকে আৰু এনেকৈ এইবিলাক কৰি পেলাই সাপোজ এনেকৈ লিখিলো আমি সোশ্যাল ওয়েলফেয়াৰৰ কামত কৰিলো ফাৰ্স্ট লাইনটো দিলে আমি সোশ্যাল ওয়েলফেয়াৰ কেনেকৈ এইবিলাক লিখিব লাগে উইডোজ অৰফানস ডিসেবল পারসনস সেইবিলাক আমি সাপোর্ট কৰো উইমেন এম্পাৱাৰমেন্টৰ কথা কলো উইমেনক ডিসিশন মেকিংত সাপোর্ট দিয়ে উইমেন এম্পাৱাৰমেন্টৰ হেল্প কৰে আৰু লাষ্টত কি কলো তেওঁলোকে যে তোমাৰ স্কিল লেবাৰ ফোর্স আহে তোমাৰ স্কিল ওয়ার্ক ফোর্স আহে তোমাৰ এডুকেশন থ্ৰুটা এডুকেশন আৰু সেই স্কিল মানুহখিনি কি হ'ব ইণ্ডিয়াৰ ডেভেলপমেন্টত তোমাৰ গ্ৰোথ এণ্ড ডেভেলপমেন্টত কাম কৰিব আছে ইণ্ডিয়াৰ ডেভেলপমেন্টত কাম কৰিব যত আমাৰ ড্ৰিম আছে সাস্টেইনেবল ডেভেলপমেন্টে হওক বা ইণ্ডিয়াৰ 5 ট্ৰিলিয়ন ইকনমি ড্ৰিমে হওক সেইটো ফুলফিলমেন্ট কৰাত কোনে হেল্প কৰে ইনডাইৰেক্টলি জয়েন্ট ফ্যামিলিয়ে হেল্প কৰিব ওকে নেক্সট এতিয়া আহিল তোমাৰ চ্যালেঞ্জেস কিছুমান চ্যালেঞ্জেসও লিখিব লাগিব হাউএভাৰ দা জয়েন্ট ফ্যামিলি ইজ নট এইবিলাক হল কানেক্টিং লিংক কানেক্টিং ওয়ার্ড মই কৈছো না ইয়াত যেটো তোমাৰ এছে
পেৰাগ্ৰাফ ওয়াইজ লিখিব লাগিব তো এটা পেৰাগ্ৰাফৰ লগত এটা পেৰাগ্ৰাফ লিংক থাকিব লাগিব আৰু সেই লিংকৰ কাৰণে লাগে তোমাক কানেক্টিং ওয়ার্ড হাউএভাৰ মোৰ ওভাৰ আদাৰৱাইজ অন দা আদাৰ হ্যান্ড এইবিলাক হ'ল কানেক্টিং ওয়ার্ড তো কানেক্টিং ওয়ার্ডৰ কিছুমান ওয়ার্ড থাকে তো এইবিলাক পিছত মই দি দিম যেতিয়া আছে হ'ব কিছুমান ওয়ার্ড স্টক থাকে এইবিলাক এটা পেৰাগ্ৰাফৰ এটা পেৰাগ্ৰাফ কানেক্টেড কৰিব পাৰো বিকজ উইদাউট দা কানেকশন তোমাৰ কিন্তু এছেখন কিন্তু অলপ প্ৰবলেমেটিক হৈ যাব এক্সামিনাৰ মাৰ্ক নিদিব ইমান যদি কানেক্টিং ওয়ার্ড নিলিখা তোমালোকে ওকে এইটো তোমাৰ কানেক্টিং ওয়ার্ড হাউএভাৰ the joint family is not without its challenges means এতিয়ালৈকে ভালে কৈছিলো যে কোঅপাৰেশন কৰে কোঅৰ্ডিনেশন কৰে ইন্টাৰডিপেন্ডেন্স আছে বা জয়েন্ট ফ্যামিলি এনেকুৱা নহয় যে জয়েন্ট ফ্যামিলি চ্যালেঞ্জেস নাই তো কি চ্যালেঞ্জেস নাই উইথ দা এডভান্সমেন্ট অফ ইন্ডাস্ট্রিয়ালাইজেশন আরবানাইজেশন এন্ড গ্লোবালাইজেশন ঠিক আছে ইন্ডিয়াৰ গ্লোবালাইজেশন ইন্ডাস্ট্রিয়ালাইজেশন কেতিয়া কৰা হৈছিল ইন্ডাস্ট্রিয়ালাইজেশন আরবানাইজেশন এন্ড গ্লোবালাইজেশন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল 1991 LPG reforms liberation privatization globalization LPG reform বুলি কয় ঠিক আছে এটো ইকনমিক্সৰ পঢ়িবা LPG reform বুলি এটা আছিল তেতিয়া প্ৰাইম মিনিষ্টাৰ কোন আছিল সেই টাইমত পিভি নৰসিম্হা ৰাও আছিল তোমাৰ প্ৰাইম মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ আছিল তোমাৰ মনমোহন সিং নেক্সট বছৰহে মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছে বাট LPG ৰিফৰ্মৰ টাইমত নহয় তো ক্ৰুচিয়েল টপিক হয় তুমি ইকনমিক্সত লিংক কৰি পাই যাবে এইবিলাক আৰু খেতিয়াৰ পৰা ইয়াৰ আগৰ পৰা অলপমান সোশ্যালিস্টিক ইকনমি আছিল সোশ্যালিস্টিক এন্ড ক্যাপিটালিস্টিক হোৱাট ইজ দা ডিফাৰেন্স বিটুইন সোশ্যালিস্ট ইকনমি এন্ড ক্যাপিটালিস্ট ইকনমি মেইন ডিফাৰেন্স এটোৱে সোশ্যালিস্ট ইকনমিত মিনস অফ প্ৰডাকশন খিনি গভৰ্ণমেন্টে কন্ট্ৰোল কৰে ঠিক আছে সোশ্যালিস্ট ইকনমিত মিনস অফ প্ৰডাকশন খিনি গভৰ্ণমেন্টে কন্ট্ৰোল কৰে এন্ড আদাৰ হ্যান্ড ক্যাপিটালিস্ট ইকনমিত মিনস অফ প্ৰডাকশন খিনি প্ৰাইভেট মাৰ্কেটে কন্ট্ৰোল কৰে ঠিক আছে ডাইৰেক্ট মাৰ্কেট ওয়েলফেয়ার তোমার হয় তাতে মার্কেটে গোটেইখিনি কন্ট্রোল কৰিব মিন্স তোমাৰ ব্ৰেডো মার্কেটে বনাব প্ৰাইভেট অর্গানাইজেশনে বনাব বন্দুকো প্ৰাইভেট অর্গানাইজেশনে বনাব আর তোমাৰ সোশ্যালিস্টত মিন্স অফ প্রোডাকশন গভর্নমেন্টে বন্দুকো গভর্নমেন্টে বনাব তোমাৰ ব্ৰেডো গভর্নমেন্টে বনাব বাটারও গভর্নমেন্টে বনাব এটা হল তোমাৰ সোশ্যালিস্ট এন্ড ক্যাপিটালিস্ট মেইন ডিফারেন্সেস সোশ্যালিস্ট হল তোমাৰ মিন্স অফ প্রোডাকশন কার হাতত পাওয়ার থাকে গভর্নমেন্টত হাতত পাওয়ার থাকে ক্যাপিটালিস্টত মিন্স অফ প্রোডাকশন কোনে কন্ট্রোল করে মার্কেটে কন্ট্রোল করে প্রাইভেটাইজেশনে কন্ট্রোল করে প্রাইভেট অর্গানাইজেশনে কন্ট্রোল করে নট দ্য গভর্নমেন্ট ঠিক আছে ক্যাপিটালিস্ট ইকনমির মেইন এক্সাম্পল কি ইউনাইটেড স্টেটস অফ আমেরিকা ওকে এন্ড সোশ্যালিস্ট আর কমিউনিস্টৰ মাজত ডিফারেন্স কি সোশ্যালিস্ট এন্ড কমিউনিস্ট রাশিয়া ইজ এ কমিউনিস্ট কান্ট্রি অর সোশ্যালিস্ট কান্ট্রি কমিউনিস্ট আর সোশ্যালিস্টৰ ডিফারেন্স কি এন্ড সোশ্যালিস্টটো একে কৰা যায় এক্সট্রিম ফর্ম অফ সোশ্যালিজম ইজ কমিউনিজম ঠিক আছে এক্সট্রিম ফর্ম অফ সোশ্যালিজম ইজ এ কমিউনিজম যেনেকৈ তোমাৰ ৰাছিয়া ঠিক আছে আৰু ফালে চাইনা কিউবা সেইবিলাক হ'ল তোমাৰ কমিউনিষ্ট প্যাটার্ন অফ কাউন্ট্রি তাতে গোটেইখিনি মিন্স অফ প্রোডাকশন কোনে কন্ট্রোল কৰে তোমাৰ গভর্নমেন্টে কন্ট্রোল কৰে ইন্ডিয়া কি হয় ইন্ডিয়া কমিউনিষ্ট নে ক্যাপিটালিস্ট ইন্ডিয়া ইজ এ মিক্স ঠিক আছে 1991 আগলৈকে ইন্ডিয়া কিন্তু সোশ্যালিস্টিক প্যাটার্ন ফলো কৰিছিল ঠিক আছে 1991 আগলৈকে ইন্ডিয়া ইজ এ সোশ্যালিস্ট প্যাটার্ন ফলো কৰিছিল বাট আফটার দা 1991 আর উপায় নাপায় আমার ইন্ডিয়ান ইকনমি ওপেন কৰিবই লাগিব বিকজ আমাৰ ফরেন এক্সচেঞ্জ রিজার্ভ কমি গৈছিল ঠিক আছে ফরেক্স রিজার্ভ কমি গল দেন IMF এর পৰা আমি কি লৈছিলো লোন ইন্টারন্যাশনাল মনিটারি ফান্ড ওকে তো IMF এর পৰা যেতিয়া লোন লৈছিলো আৰু যিকোনো দেখে যদি IMF এর পৰা লোন লয় তেতিয়া IMF এর কিছুমান শর্ত থাকে তেওঁলোকৰ শর্ত মানিলেহে তেওঁলোকে লোন দিব তো 1990 আমি গলো IMF এর তাত লোন বিচাৰিলো IMF এ ক'লে যে আমাৰ ইন্ডিয়ান ইকনমি ক্লোজ ইকনমি হৈ আছে ওপেন কৰিব লাগে তেতিয়া আমি মার্কেট এক্সেস পাম ঠিক আছে মার্কেট এক্সেস দি দিলো আমি তেতিয়া রিফর্ম কৰি দিলো LPG রিফর্মস লিবারালাইজেশন গোটে ট্রেড ফেয়ারটো লিবারালাইজ কৰি দিলো প্রাইভেটাইজেশন এন্ড গ্লোবালাইজেশন প্রাইভেট ইনভেস্টমেন্ট আহিলে এন্ড গ্লোবালাইজেশন ওপেন ইকনমি কৰি দিলো তেতিয়াৰ আহি গল তোমাৰ সব US এর কোম্পানি ইউরোপের কোম্পানি সব সোমাই আহিলে আমাৰ ইয়াতে এতিয়াও ডমিনেট কৰি আছে সব বাহিৰৰ কোম্পানি ইভেন আমাৰ ইন্ডিয়াৰ যোনটো লোকাল প্ৰডাকশনটো এতিয়াও নাই ন ইন্ডিয়ান কোম্পানি কেইটানো আছে মোবাইলৰ ক্ষেত্ৰত আছে জানো ইন্ডিয়ান কোম্পানি নাই সব ফরেন কোম্পানি চাইনিজ কোম্পানি তোমাৰ সাউথ কোরিয়ান কোম্পানি US কোম্পানি সফটওয়্যার ক্ষেত্ৰত কি সব US কোম্পানি ঠিক আছে সেই তেতিয়াৰ পৰা সব আহি গল বিকজ আমাৰ ইন্ডিয়া ইয়েস আমাৰ ইন্ডিয়া মিক্স ইকনমি হয় সোশ্যালিস্টও আছে ক্যাপিটালিস্টও আছে বাট আগৰ গভর্নমেন্ট অলপমান সোশ্যালিস্টিক আছিলে প্রেজেন্ট গভর্নমেন্ট অলপমান ক্যাপিটালিস্টৰ ফালে আছে ঠিক আছে ক্যাপিটালিস্টৰ কি হয় এইবিলাক প্রাইভেটাইজেশন ঠিক আছে এক্সাম্পল প্রাইভেট ইনভেস্টমেন্ট বেস অফ কোর্স হয় বিকজ ক্যাপিটালিস্টত কিন্তু ইকনমিক গ্রোথ হয় ইয়েস ইকনমিক গ্রোথ হয় বাট এটা প্রবলেমও হয় সমাজত ইনইকুয়ালিটি বাড়ে সোশ্যাল এক্সপ্লয়টেশন এটা হল ড্রব্যাক বাট কমিউনিস্টিকতো আহে ইকনমিক গ্রোথও আহে
বাট চাব লাগিব কোন হয়, কোন লিডাৰ আছে, লিডাৰৰ ওপৰত ডিপেণ্ড কৰে, পাৰ্চনেলিটিৰ ওপৰত ডিপেণ্ড কৰে। আৰু তাতে বেচিকেলি তোমাৰ ছ'চিয়েল এক্সপ্লইটেশ্যন ইমান নহয়, সকলোৱে সমানে সুবিধা পায়, পিছে ইকুইটিৰ ওপৰত কাম কৰে, ইকুৱেলিটিৰ ওপৰত তেওঁলোকে কাম কৰে, মেইনলি ছ'চিয়েলিষ্টিক ইকনমিত। তো ইণ্ডিয়া ইজ এ মিক্স, ইণ্ডিয়া যেনেকৈ গভৰ্ণমেণ্টে কিছুমান স্কিমছ দি আছে দুখীয়াৰ কাৰণে, সেইটোৱে ডিপিক্ট কৰে কি ছ'চিয়েলিষ্টিক পেটাৰ্ণ অফ ছ'চাইটি আমাৰ, ছ'চিয়েলিষ্ট পেটাৰ্ণ অফ ইকনমি। আনহাতে যিকোনো প্ৰাইভেটাইজেশ্যন কৰি আছে, এয়াৰপৰ্ট আদানীক দি আছে, কিবা প্ৰাইভেটাইজেশ্যন কৰি আছে, সেইবিলাক হ'ল তোমাৰ কেপিটেলিষ্ট মডেল অফ ইকনমি। তো ইণ্ডিয়া বহুত মিক্স আপ কৰিব লাগিব, বাট প্ৰেজেণ্ট গভৰ্ণমেণ্ট অলপমান কেপিটেলিষ্টৰ ফালে বেছিকে ঢাল খাই আছে, ঠিক আছে। তো সব লিংক কৰিবা বস্তুবিলাক, য'ৰ ওপৰত নলেজ চোৱা, নলেজ এনেকুৱা নহয় যে অকল ইকনমিক্স পঢ়ি পেলাই এইবিলাক নলেজ পাই আছো, ইকনমিক্স নহয়, বেলেগ বেলেগ ক্ষেত্ৰতো তুমি নলেজ পাবা। which is best investment based on government, based on individual initiatives also, yes, DK, yes. তো এনেকুৱা বেলেগ বেলেগ য'ৰ পৰা বস্তুবিলাক আৰু সেইকাৰণে কৈছো এছেট এনেকুৱা নহয় যে এছেট অকল সেইটো টপিকে সোমাব, এছেট চাৰিওফালৰ পৰা টপিক সোমাব, ঠিক আছে। চাৰিওফালৰ পৰা ইণ্ডিভিজুৱেলি লৈ পেলাই তোমাৰ এছে হ'ব ন, এছে যিমান পাৰা তোমাৰ নলেজ চৌকছ কৰা। আৰু মেইনছটোৱে হ'ল সেইটো, মেইনছটোৱে হ'ল তোমাৰ যিমান নলেজ আছে, তোমাৰ ব্ৰেইনত যিমান নলেজ আছে, আণ্ডাৰষ্টেণ্ডিং আছে, চব চৌকছ কৰাটো হ'ল মেইনছ। প্ৰিলিমছ হ'ল তোমাৰ এনালাইটিকেল, এনালাইটিকেল মিনছ কি তুমি এলিমিনেশ্যন মেথড কৰিব লাগে, এলিমিনেশ্যন কৰিব লাগে প্ৰিলিমছত। আৰু মেইনছত তোমাৰ এনালাইটিকেল এপ্ৰচ প্লাছ তুমি যিমান নলেজ আছে শ্ব' কৰিব লাগিব। বাছ এক্সামিনাৰজনে তোমাৰ নাম নাজানে, তোমাক চিনি নাপায়, তুমি কোন হয়, তোমাক কেনেকে গম পাব? তোমাৰ নলেজৰ থ্ৰুৱেদি গম পাব, তোমাৰ এনচাৰ ৰাইটিঙৰ থ্ৰুৱেদি তোমাক গম পাব তোমাৰ পাৰ্চনেলিটি কেনেকুৱা, তুমি কি থিংকিং কৰা, তোমাৰ নলেজ আছে নে নাই, তোমাৰ ইণ্ডিভিজুৱেল কেপাচিটি আছে নে নাই, ঠিক আছে, ইণ্টেলেকচুৱেল লেভেলত তুমি ভাবা নে নাভাবা। সেইকাৰণে কৈছো ন, অকল পঢ়ি থাকিলে নহব, ৰাইটিং প্ৰেক্টিছো অলপমান ইম্পৰ্টেণ্ট হয়। আৰু বস্তুবিলাক না লিংক কৰি ভাবিবা, ব্ৰেইন ষ্টৰ্মিং কৰিবা, টপিক এটা পঢ়িলা, দেন ব্ৰেইন ষ্টৰ্মিং কৰা, তাৰ ওপৰত লিখা কিছুমান বস্তু, কেনেকুৱা ভাবা মনত, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, চাকচেছ কিন্তু মেইনছে দিব, ঠিক আছে। তুমি গোটেই এণ্টাৰ লক্সমেন পঢ়ি আছা 1200 পেজৰ, তুমি গোটেই জানা, ঠিক আছে, গোটেই আৰ্টিকেল পৰ্যন্ত তুমি মুখস্থ কৰি দিছা, পেজ নম্বৰ পৰ্যন্ত মুখস্থ কৰি দিছা তুমি, বাট এক্সাম আহিলে একো লিখিব নোৱাৰিলে, ইউজলেছ, একো কাম নাই। আনহাতে কোনোবা এটা ষ্টুডেণ্ট আছে অকল যি লাগে সেইখিনি পঢ়িছে, এক্সট্ৰা একো পঢ়া নাই, অকল এফিচিয়েণ্ট সেইখিনি পঢ়িছে, এক্সাম আহিছে লিখি দি আহিছে, চিলেকশ্যন কাৰ হ'ব? অফক'ৰ্চ তেৰ হ'ব ন। তো এইটোৱে, তো তুমি এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব লাগিব, বাট প্ৰেক্টিচ কৰাৰ আগত কিন্তু ব্ৰেইন ষ্টৰ্মিং কৰিব লাগিব, ব্ৰেইন ষ্টৰ্মিং ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। লিংক কৰা টপিকবিলাক, সকলোবিলাক টপিকে কি কৰা, যিমানবিলাক টপিক আছে লিংক কৰা, ঠিক আছে। নেক্সট কাৰণে ইয়াতে আহি গ'ল তোমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, আৰবানাইজেশ্যন এণ্ড গ্লবেলাইজেশ্যন। বিকজ অফ গ্লবেলাইজেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড আৰবানাইজেশ্যন, তোমাৰ ছ'চিয়েলিষ্টিক যোনটো পেটাৰ্ণ অফ ছ'চাইটি আছে, ছ'চিয়েলিষ্টিক ভেলুজ এণ্ড যোনটো কালচাৰেল নৰ্মছ আছে, যোনটো ট্ৰেডিশ্যনৰ পৰাই আমি আজিকালি মডাৰ্ণাইজেশ্যনৰ ফালে আমি যাই আছো, এণ্ড আমি জইণ্ট ফেমিলিৰ পৰাই আমি নিউক্লিয়াৰ ফেমিলিলৈকে ট্ৰেন্সফৰ্ম হৈ যাই আছো, অ'কে। দেন the nuclear family has emerged as a dominant family form in many parts of India, leading to decline in the joint family system. Yes, সেইটো কৈছে নিউক্লিয়াৰ ফেমিলি আজিকালি নতুনকে আহি আছে, ইমাৰ্জ হৈ আছে, ঠিক আছে। নিউক্লিয়াৰ ফেমিলি আহি আছে, ডমিনেট কৰি আছে মেনি পাৰ্টছ অফ ইণ্ডিয়া, আৰু জইণ্ট ফেমিলি চিষ্টেমটো ডিক্লাইন হৈ যাই আছে, অ'কে। এইবিলাকৰ চেলেঞ্জেছ, ইকনমিক প্ৰেছাৰ, changing lifestyle and individual aspirations have also contributed to the erosion of traditional family system. তো ট্ৰেডিশ্যনেল ফেমিলি চিষ্টেমৰ ফেক্টৰছ কোনবিলাক, এইবিলাক হ'ল তোমাৰ ফেক্টৰছ, ঠিক আছে। বিকজ ইকনমিক প্ৰেছাৰ আহি যায় আজিকালি, নিজৰ কি লাগে, ইকনমিক ইণ্ডিপেণ্ডেন্স লাগে, ঠিক আছে। ছ'চাইটিৰ প্ৰেছাৰ আহি যায়, লাইফষ্টাইল বিলাক আজিকালি চেঞ্জ হৈ যাই আছে, যিমানে দিন যাই আছে সিমানে লাইফষ্টাইল বিলাক আমাৰ ইণ্ডিভিজুৱেলিষ্টিক হিচাপত চেঞ্জ হৈ যাই আছে। নেক্সট কি হৈ যায় তোমাৰ ইণ্ডিভিজুৱেল এছপিৰেশ্যনছ, বিকজ ইণ্ডিভিজুৱেল হিচাপত আগতে জইণ্ট ফেমিলিত আছিল না, তুমি চাপ'জ ঘৰত 9টা বজাত আগতে আহিব পাব লাগিব, ৰুলছ এণ্ড ৰেগুলেশ্যন আছে তোমাৰ জইণ্ট ফেমিলিত, বা তোমাৰ কি লাগে এতিয়া ফ্ৰীডম লাগে, তুমি হ'লা ইউথ জেনজি, অ'কে, তোমাক কি লাগে ফ্ৰীডম, মই 9টাত কিয় আহিম, মই 9টাত 12ত থাকিম, ঠিক আছে, সেইটো থিংকিং আহি গ'ল ন, মই 9টাত ফ্ৰেণ্ডৰ তাতে থাকিম, বাট সেইটো তুমি জইণ্ট ফেমিলি অলপমান কমকে পাব পাৰা, ইণ্ডিভিজুৱেলিষ্টিক ফ্ৰীডমটো অলপমান কম হৈ যায়, এইটো এটা হ'ল ড্ৰবেক জইণ্ট ফেমিলিৰ, মিনছ ইণ্ডিভিজুৱেল লেভেলত যোনটো ফ্ৰীডম আছে ন অলপমান কম, সকলোৱে একেলগে থাকে ন, সকলোৱে কথাবিলাক শুনিব লাগিব, বিকজ তোমাৰ ওপৰত বহুতবিলাক এল্ডাৰ আছে, তেওঁলোকে তোমাক কিছুমান কথা কৈ থাকিব, তেওঁলোকৰ কথা শুনিব লাগিব, তুমি ডিছৰেছপেক্ট কৰিব নোৱাৰা, বহুতখিনি প্ৰেছাৰ আহি যায়, ঠিক আছে। ইণ্ডিভিজুৱেল ফ্ৰীডমটো অলপমান কম হৈ যায়, বাট নিউক্লিয়াৰ ফেমিলি কি আছে, ফ্ৰীডমে ফ্ৰীডম, ঠিক আছে। তো সেইটো এটা প্ৰব্লেম, এইবিলাক হ'ল ফেক্টৰছ টু ইৰোজন অফ ট্ৰেডিশ্যনেল ফেমিলি, ইণ্ডিয়ান ফেমিলি চিষ্টেমছ। নেক্সট চেলেঞ্জেছ কথা ক'লো এইটো পেৰাগ্ৰাফত, চেলেঞ্জেছৰ পিছত আমি কি কৈছো, এখন সলিউচন দিব লাগিব, মিনছ এটা পজিটিভ ৱেত দিব লাগিব বস্তুখিনি, অকল চেলেঞ্জেছ কৈ থাকিলে নহ'ব। Despite these challenges, the joint family continues to be a resilient institution in many parts of India. Yes, challenges আছে, but challenges থকাৰ পিছতো কিন্তু জইণ্ট ফেমিলি চিষ্টেম মেনি পাৰ্টছ অফ ইণ্ডিয়াত আছে, এতিয়াও ষ্টিল এক্সিষ্ট কৰে, বিকজ জইণ্ট ফেমিলি বহুতখিনি আমি পজিটিভ কাৰকো আছে, ঠিক আছে, পজিটিভ ফেক্টৰো আছে। তো এইবিলাক হ'ল কানেক্টিং ৱৰ্ড ডিছপাইট, মিনছ সেইটো পেৰাগ্ৰাফৰ লগত সেইটো পেৰাগ্ৰাফ কানেক্টিং কৰিলো, হাউএভাৰ, মোৰঅভাৰ, ডিছপাইট,
It has adapted to changing times while retaining the core values of interdependence and cooperation. Main theme to কি আছিল আমাৰ interdependence and cooperation. এই লিংক লগাব লাগিব এভৰি পেৰাগ্ৰাফ যি লিখা এইবিলাক টপিক লিংক কৰাব লাগিব ওয়ার্ড মিন্স আমি এক্সামিনাৰে সাপোজ তোমাক গোটেই সেখন পঢ়ি চালে এনেকুৱা লাগিব নালাগিব যে টপিকৰ বাহিৰত লিখি আছো আমি কোৱেশ্চন যোনটো আছিলে কোৱেশ্চনটো আমি আউট অফ দা বস্তু লিখি আছো এনেকুৱা নহয় আমি সেইখিনি লিখি আছো এইখিনি এক্সপ্লেইন কৰিব লিখি আছো ওকে আই উইল নো ইন্টাৰডিপেন্ডেন্স এণ্ড কোঅপাৰেচন The joint family can be a powerful force for social change provided it is able to balance tradition with modernity. So tradition and modernity লগত কোনে balance কৰিব তোমাক joint family balance কৰিব tradition with modernity. By embracing new ideas and technologies while preserving its core values, the joint family can continue to be a source of strength and stability for Indian society. Joint family এতিয়াও তোমাৰ strength হৈ আছে এতিয়াও stability আছে joint family লগত. Okay. Next last paragraph conclusion lining conclusion paragraph আৰু conclusion মই আগতে কৈছো তোমাৰ জিএসএ হওক বা এসএ হওক এনিথিং এলস যি কোনো টপিকে হওক conclusion সদায় পজিটিভ ইভেন ইন্টাৰভিউটো তোমাক যদি নেগেটিভ বস্তুবিলাক দি থাকে তুমি তাতে পজিটিভে ওলাব লাগিব এজ এ পজিটিভ এপ্ৰোচ এতিয়াৰ পৰা মেইনটেইন কৰা কিন্তু কজ মেইনছটো ঠিকে আছে মেইনছৰ টাইমতো তোমাৰ প্ৰবলেম আহি গল ষ্ট্ৰেছ আহি গল তোমাৰ কিন্তু নেগেটিভ থিংকিং যদি আছে ব্ৰেইনৰ ভিতৰত তোমাৰ কিন্তু ৰিফ্লেক্ট হৈ যাব এনসাৰত ঠিক আছে তো এতিয়াৰ পৰা নেগেটিভ যিকোনো বস্তুৱে নেগেটিভ বস্তু ইৰোজ কৰা আৰু অকল মেইনছ বুলি নহয় অকল এপিএসসি বুলি নহয় এজ এ ইন্ডিভিজুৱেল পাৰ্সন হিচাপতো এজ এ ভাল হিউম্যান বিং গুড হিউম্যান বিং হিচাপেও তোমাৰ নেগেটিভ বস্তুবিলাক গুচাব লাগে সদায় আমি বস্তুবিলাক যিকোনো বস্তু চোৱাৰ এটা তোমাৰ এটিটিউড আছে এইটো চেপ্টাৰ পঢ়িবা তোমাৰ এথিক্সত এটিটিউড বুলি এটা টপিক আছে এটিটিউড মিন্স কি তুমি যোনটো বস্তু চাই আছা সেইটো যে ৰিফ্লেকশন তুমি বস্তুটো কেনেকুৱা লেভেলত চাই আছা কেনেকুৱা হিচাপত চাই আছা ঠিক আছে কাৰোবাৰ তাক মানুহ তাক দেখিলা লগে লগে জাজ কৰি দিব নালাগে যে এইটো মানুহ বেয়া বা ভাল আনলেছ তুমি তাক নাজানা তুমি সাপোজ মানুহ এটা নাজানা যাই আছে ফৰ এপিয়াৰেন্স তেওঁ কি ড্ৰেছ পিনি আছে বা তেওঁৰ কেনেকুৱা ষ্টাইল আছে ষ্টাইলটোৰ বিষয়ে তুমি কৰিব নোৱাৰা যে এইটো মানুহ ভাল বা এইটো মানুহ বেয়া ঠিক আছে সেইটো তোমাৰ এটিটিউড মিন্স সেই মানুহটোক চাই থকাৰ যোনটো তোমাৰ নজৰীয়া আছে যোনটো তোমাৰ নজৰ আছে সেইটো ভাল নে বেয়া সেইটোৱে শ্ব' কৰে আৰু সদায় পজিটিভ এপ্ৰোচত যাবা বস্তুবিলাক এনিথিং এলস যিকোনো বস্তুৱে চোৱা পজিটিভ লাইনত চাবা তেতিয়া কি হ'ব তোমাৰ সাপোজ মেইনছৰ টাইমত ষ্ট্ৰেছ আহি গ'ল তেতিয়াও তোমাৰ লিখা যোনবিলাক লাইনছ আছে সেইবিলাক নিগেটিভত কেতিয়াও নাযায় পজিটিভ লাইনতে যাব ইন্টাৰভিউত তোমাক কি ইন্টাৰভিউটো বহুত কমপ্লিকেটেড কুৱেশ্যন সোধে তোমাক ষ্ট্ৰেছ যিমান পাৰে তেওঁলোকক ষ্ট্ৰেছ দিব এনি টাইম নিগেটিভ বস্তুবিলাকে কৈ থাকিব তোমাক তোমাক ক'লা যে তুমি ডিব্ৰুগড়ৰ পৰা গ'লা তাৰপিছত তোমাৰ ঘৰ ডিব্ৰুগড় তোমাৰ লগে সুধিব ডিব্ৰুগড়ত বানপানী হৈ গ'ল তুমি কি কৰি আছিলা এনেকৈ তো তোমাক সেনেকে কুৱেশ্যনবিলাক সুধিব বা তুমি এটা সলিউশ্যন হিচাপত কিন্তু এনচাৰ দিব লাগিব কুৱেশ্যন তোমাক কাউণ্টাৰ কৰিব বা তুমি সলিউশ্যন দিব লাগিব তেওঁলোকে প্ৰব্লেমহে ক'ব সলিউশ্যন দিয়াটো দায়িত্বটো তুমি বিকজ তুমি হলা বিউৰোক্ৰেট তুমি হলা সিভিল সার্ভেন্ট অফিসার্স তো অফিসার্স হবলৈ হলে ফার্স্ট অফিসার্স লাইক কোয়ালিটি কিছুমান আনিব লাগিব নিজৰ এটিটিউড চেঞ্জ কৰা ঠিক আছে অলপ হাই লেভেলত থিংকিং কৰা যতে পঢ়া টেবুল আগত লিখি থৈ দিয়া ৰেংক 1 এচিএস তলত লিখি থৈ 1000 কৰ'ৰ তো সেইটো আচলতে গোল আছে না সবৰে তো সেইটো কৰাত কাম কৰিলে তো হ'ব ন বস্তুটো তো এনেকে কিছুমান মানে এটিটিউড ইমান হাই লেভেলত ৰাখা যাতে তলত নাহে আৰু এনেকুৱা এটিটিউড বেছি এটিটিউড হৈ গ'লে কিন্তু অভাৰ হৈ যাব ঠিক আছে বেছি এটিটিউড নহয় এটা বেলেন্স ৱেট মিন্স তোমাৰ যোনটো কোৱালিটিজ আছে OLQ বুলি কয় অফিচাৰ্স লাইক কোৱালিটিজ ঠিক আছে সেই কোৱালিটিজ হেবিট বিলাক কিন্তু এতিয়া আনা বিকজ ইন্টাৰভিউত কিন্তু সেইবিলাক বহুত ডিপেন্ড কৰে ইন্টাৰভিউত তুমি বহি আছা মুখেৰে বোলে কথা এটা ওলোৱা নাই তেতিয়া নহব কিন্তু ঠিক আছে যেতিয়া ছোৱালী চাব আহিব কোনে চাব তেতিয়া মুখেৰে কথা ওলোৱা ঠিক আছে কব কোনেটো ভাল ছোৱালীজনী ভাল এনেকৈ কব ন বাট ইন্টাৰভিউত কিন্তু কথা নকলে কিন্তু দিগদাৰ আছে ঠিক আছে বিকজ ইন্টাৰভিউত হ'ল কমিউনিকেশ্যন তেওঁলোকে বিচাৰে যে তোমালোকে লিডাৰশ্বিপ কোৱালিটিত থাকক আৰু কেতিয়া কথা ক'ব পাৰিবা যেতিয়া তোমাৰ থাকিব এটা এটিটিউড হাই লেভেলত এটিটিউড থাকিব এটিটিউড মিন্স বেছি দেখুৱা এটিটিউডটো নহয় ঠিক আছে যোনটো নৰ্মেল এটিটিউডটো আছে তোমাৰ ইন্টেলেকচুৱেল লেভেলত এটিটিউড আৰু সেইটো এতিয়াৰ পৰাই কিন্তু ডেভেলপ কৰা এনেকুৱা নহয় যে পিছত ডেভেলপ হ'ব প্ৰচেছ যাইছে না এতিয়াতো আহি গ'লা এইটো লাইনত চক্ৰে বিহুটো সোমাই গ'লাই ফাঁচি এইটো গ'লাই তো কামো কৰা ওলোৱাৰ ৰাস্তা নাই কিন্তু ওলালে কিন্তু বহুত প্ৰব্লেম আহি যাব তো চক্ৰ বিহুত যেতিয়া ফাঁচিলা তো সেইটো লেভেলত কামো কৰা নিজৰ এটিটিউডটো নিজৰ অফিচাৰ্স লাইক থিংকিং বিলাক কৰা অলপমান ভাবা যে তেওঁলোকে কেনেকৈ কাম কৰে আৰু যিকোনো যতে যি ইছ্যুজ পোৱা সেই ইছ্যুজ বিলাক সলভ কৰাৰ কাৰণে ট্ৰাই কৰা এনিথিং এল ইছ্যু ঠিক আছে কালি এটা ছোৱালীয়ে ফোন কৰিছিলে যে কিবা পুলিচ প্ৰব্লেম আছিলে এক্সিডেণ্ট কিবা এটা হৈছিলে তেওঁ লগে লগে পুলিচৰ ওপৰত ৰিপৰ্ট কৰি দিছে পজিটিভ এটিটিউড ঠিক আছে বিকজ নিজৰ মন হল এপিএছ হ'ব মন যায় আছে বাছ মন যায় আছে পঢ়ি থাকিলে নহব প্ৰেক্টিকেল কৰি দেখাইছে এক্সিডেণ্ট হৈছে ৰাস্তাত কোনো মানুহ ওলাই অহা নাই হয়তে তাই অকলে গৈছে চবকে চাইছে নিজে অকলে এজনী ছোৱালীয়ে সকলো ল'ৰাৰ মাজত অকলে এজনী ছোৱালীয়ে পুলিচক ইনফৰ্ম কৰি পেলাই পুলিচ মাতিছে এম্বুলেন্স মাতিছে নিজে চাইছে সেইটো তোমাৰ এটিটিউড ঠিক আছে হাই লেভেল এটিটিউড লিডাৰশ্বিপ কোৱালিটিজ বুলি কয় এইবিলাকক ঠিক আছে তো সেনেকুৱা এটিটিউড এতিয়াৰ পৰা ফৰ্ম কৰা তেতিয়াহে তোমাৰ এনসাৰ
হওক বা মেইনছে হওক বা ইন্টাৰভিউ হওক সকলোতে কিন্তু সাকসেস সেইটোৱে দিব তোমাক আলটিমেট সাকসেস সেইটোৱে দিব ওকে তো বস্তুবিলাক আজিকালি যিমান বিলাক বস্তু পাবা ন ইন্টেলেকচুৱেল লেভেলত ভাবিবা আৰু পজিটিভ ৱেত ভাবিবা সকলোবিলাক বস্তু লগে লগে কোনোবা এটা কিবা এটা কৈ দিলে নিগেটিভ ৱেত নলবা পজিটিভ ৱেত বলা তোমাক যদি কিবা এটা বেয়াকৈ কয় কোনোবাই তো তুমি এইটো পজিটিভ ৱেত ল'বা যে এইটো থাকে আছে বেয়াকৈ কৈছে মই ডিজাৰ্ভ কৰো মই আকৌ ডেভেলপ কৰিম এনেকুৱাকৈ নিজকে ইমান ডেভেলপ কৰিম যাতে তেওঁলোকে মোক নেক্সট টাইম নিগেটিভ কথা ক'ব নোৱাৰে ঠিক আছে নিজৰ কেপাসিটি ইমানে ইমপ্ৰুভ কৰা যাতে যোনে তোমাক এতিয়া গালি পাৰি আছে ন যোনে তোমাক এতিয়া তোমাক তলত দেখাই আছে নিগেটিভ কথা কৈ আছে তেওঁলোকে যাতে নেক্সট টাইম তোমাক নিগেটিভ কথা ক'ব নোৱাৰে ঠিক আছে তো কেপাসিটি ইমপ্ৰুভ কৰা নিজক ইমান ডেভেলপ কৰা যাতে ছোৱালী ৰিজেক্ট কৰিলেও ছোৱালীৰ বাপেকে ৰিজেক্ট কৰিব নোৱাৰে ঠিক আছে তো কেপাসিটি ইমপ্ৰুভ কৰা নেক্সট হল তোমার কনক্লুজন লাইন লাস্ট প্যারাগ্রাফ ওকে in conclusion the Indian joint family is complex and multifaceted institutions multifaceted means কি বহুত বিলাক ফেজ আছে বহুত বিলাক ডাইমেনশন আছে সেইকাৰণে মাল্টিপল ফেজ বুলি আমি কৈছো ওকে it is a microsome of interdependence and cooperation where individuals learn the values of sharing caring and mutual support. While facing challenges in the modern world, the joint family continues to be a source of strength and resilience. Next, by understanding this strength and weakness, because strength and weakness সকলো থাকিব joint family strength আছে joint family challenge আছে joint family weakness আছে but আমি strengthৰ ওপৰত কাম কৰিব লাগিব weakness টো গুচোৱাৰ কাৰণে okay সেইকাৰণে লাষ্ট লাইন লিখা আছে চোৱা by understanding the strength and weakness of these institutions we can appreciate its contribution to Indian culture and society and work towards its preservation and revitalization and towards the economic growth and sustainable development. ঠিক আছে লাস্ট লাইন এর মিস আমার চ্যালেঞ্জেস আছে হয় আমার উইকনেস আছে বাট আমি স্ট্রেংথত কাম কৰিম যাতে উইকনেস নোহোৱা হৈ যায় যেটো আমাৰ ইন্ডিয়ান ইকোনমি বা ইন্ডিয়ান যেটো ডেভেলপমেন্ট প্ৰগ্ৰেছত হেল্প কৰিব ফিউচাৰ লৈকে আৰু সেইটো আমাক ইন্ডিয়ান সোসাইটি সিস্টেমটো ইন্ডিয়ান কালচাৰেল সিস্টেমটো বজাই ৰাখিব ওকে সদায় পজিটিভ এপ্ৰোচ কনক্লুজন সদায় বি পজিটিভ ঠিক আছে এটো আই গল তোমাৰ জয়েন্ট ফ্যামিলি ওকে জয়েন্ট ফ্যামিলি ক্লিয়ার আছে আর এখানে হল তোমার ড্রাফট মডেল এটা দেই মই কমপ্লিট এসে দিয়া নাই কিন্তু ইয়াতে জাস্ট ইন্ট্রোডাকশন অলমান লিখি দিছো কনক্লুজন অলমান লিখি দিছো বডিত অলমান লিখি দিয়া আছে বাট তোমালোকে ইয়াৰ পৰা কিন্তু ভাবিব লাগিব ৰিড কৰা যিমান পাৰা দুবাৰ তিনিবাৰ পঢ়া বস্তুখিনি কেনেকুৱাকে লিখা আছে গম পোৱা আছে কোন সোয়া এটা বস্তু এসে কিন্তু যি কনটেক্সট খুদিছে সেই কনটেক্সটৰ বাহিৰত কিন্তু যোৱা নাই সেম কনটেক্সটে আছে তো ৰিড কৰা বাৰে বাৰে ভাবা কেনেকুৱা কি এপ্ৰোচত লাগে দেন নিজে ৰাইট কৰা ট্ৰাই কৰা জাস্ট ভাবা অলমান টাইম লাগক একো প্ৰবলেম নাই ঠিক আছে 1 ঘন্টা লাগক 2 ঘন্টা লাগক একো প্ৰবলেম নাই জাস্ট ভাবিছা সেইটো তোমাৰ বহুত ট্ৰাই কৰিছা সেইটো তোমাৰ বহুত বিকজ বেলেগেটো ট্ৰাইও ইভেন কৰা নাই তুমি ট্ৰাই কৰিছা সেইটো বহুত ন তো ট্ৰাই কৰা ভাবা আৰু নিজৰ হিচাপত লিখিলে ন নিজৰ তোমাৰ কেপাসিটি ইমপ্ৰুভ হ'ব অবভিয়াসলি ব্ৰেইনৰ ইমপ্ৰুভ হ'ব আৰু তুমি এনসাৰত মেইনছত থৰি না মই লিখি দিম মেইনছত তুমি নিজে লিখিব লাগিব ন এক্সামত তুমি লিখিব লাগিব অন দা স্পট তুমি লিখিব লাগিব আৰু এক্সামত মই কেনে এইটো বাৰে বাৰে কিয় কৈ আছো ব্ৰেইন ষ্ট্ৰমিং বিকজ এক্সামত তুমি কেতিয়াও ক'ব নোৱাৰা যে 20টাৰ ভিতৰত 20টা কোৱেশ্চন মই পাৰিম মেবি কেতিয়াবা এনেকুৱা টাফ কোৱেশ্চন আহি যাব 20টাৰ ভিতৰত 20টাও নোৱাৰিব পাৰা তুমি নাজানিব পাৰা একো আইডিয়া নাথাকিব পাৰে তথাপি তুমি কিন্তু লিখিবতো লাগিব ন কেনেকৈ লিখিবা যদি তোমাৰ ব্ৰেইন ষ্ট্ৰমিং আছে তুমি কানেক্টেড কৰিব পৰা বস্তুবিলাক লিংক লগাব পাৰিবা তেতিয়াহে তুমি লিখিব পাৰিবা সেইকাৰণে কৈছো বাৰে বাৰে স্পুন ফিডিঙৰ ওপৰত গুৰুত্ব নিদিবা নিজে কেনেকৈ এপ্ৰোচ কৰো নিজে কেনেকৈ ডেভেলপমেন্ট কৰো সেইটোৰ ওপৰত চাবা এইখন এছএল লিখি দিছো ইয়াৰ ওপৰত আৰু নিজকে কেনেকৈ মডিফাই কৰো ঠিক আছে কেনেকৈ মডিফাই কৰো সেইবিলাক ভাবা সেইবিলাক থিংকিং কৰা